দৃশ্য আজি গোটেই প্ৰসাদ পদ্মগন্ধৰে আমোল মোলাই আছে গছ লতিকাত নৱসাজ নৱতোৰণ চাৰিওফালে কেৱল নতুনৰ সুবাস নিশ্চয় নিশ্চয় আজি কিবা উৎসৱৰ আয়োজন হৈছে সাধনা পীঠত সাধনাত ব্যস্ত থাকোঁতেই এই ফালৰ কথা একো গমকে পোৱা নাযায় পিছে মোৰ এই মায়াময়ৰ কথাৰ কোনো প্ৰয়োজনো নাই যিজনক হৰ্ণিকে কৰিছোঁ প্ৰণাম তেওঁৰ মংগলময় কৃপাৰহে প্ৰয়োজন মহৰ্ষি কোন হে প্ৰভু দিতি তোমাৰ প্ৰভুৰ প্ৰভু জগতৰ প্ৰভু নাৰায়ণ সাৱধান সাৱধান মহৰ্ষি এনেহেন শুভ ক্ষণত সেই কুশক্তিৰ নাম উচ্চাৰণ কৰি মোৰ পুত্ৰ আৰু পুত্ৰবধূৰ অমংগল মাতি নানিবা তুমি জগতপতিৰ নাম ল'লে অমংগল অমংগল প্ৰভু চক্ৰপাণিৰ নাম ল'লে অমংগল দিতি অমংগল 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 তুমি উন্মাদিনী এই কুশক্তি আমাক উন্মাদিনী কৰিছে তুমি প্ৰতিহিংসা পৰায়ণ এই কুশক্তি আমাক প্ৰতিহিংসা পৰায়ণ কৰিছে দেখো পুত্ৰ নিধন কৰি নিশ্চয় কৰি গুচি গ'ল তুমি জানো তেওঁক দেখিছা দিতি ব'লা দিতি আমাৰ যোগাসনৰ কাষলৈ ব'লা তালৈ গ'লেই দেখা পাবা তেওঁৰ বিশাল ৰূপ দেখা পাবা তেওঁৰ মহিমাময় মূৰ্তি দেখিছো মহৰ্ষি দেখিছো তেওঁৰ চালনাময় মূৰ্তি দেখিছো তেওঁৰ ধ্বংসৰ বিপদস্বৰূপ তেওঁৰ নিশ্বাসতে বতাহ বলিছে তেওঁৰ আদেশতে চন্দ্ৰ সূৰ্য উদয়াস্ত হৈছে তেওঁৰ এই পৃথিৱী তেওঁৰ চক্ৰৰ পাকে পাকে ঘূৰিছে দেখিছা তেন্তে দিতি যদি দেখিছা তেন্তে তেওঁৰ পূজা কৰা পূজা কৰিম মহৰ্ষি পূজা কৰিম প্ৰেমেৰে ভক্তিৰে নহয় হিংসাৰে প্ৰেমেৰে নহয় হিংসাৰে দিতি আজি মাতৃৰূপী ৰাক্ষসে ৰমণীৰ ৰূপত তীব্ৰ জ্বলন্ত অগ্নি হৌৱা বৰ বধুৰ ৰূপত কণ্ঠ কঞ্জৰি আহে আমাৰ কাষলৈ বৰ কন্যাৰ মাজত অন্ধ কঞ্জলি বাছা মোৰ গৃহলক্ষ্মীৰ প্ৰতিমা আমার মাতার পিতা প্রণাম করা
বাবাই পরম মঙ্গলময় সর্বজগতার জ্ঞানী নারায়ণক প্রণাম করা। নারায়ণক নহয়, দেৱাদিদেৱ ফুল পানী শংকৰক পূজা কৰা। দিদি জানিব পাৰিছানে বিষ্ণু পূজাক বাধা দিয়াটো কিমান গুৰুতৰ অপৰাধ? অপৰাধ দিদি অপৰাধ মহৰ্ষি, দিদি তোমাৰ বাদে এই দৈত্য পুৰীত কোনেও বিষ্ণু নাম উচ্চাৰণ কৰিব পৰা নাই। কোনেও বিষ্ণু নাম উচ্চাৰণ কৰিব পৰা নাই। তোমাৰ দৰে শত শত বৈষ্ণৱক কাৰাগাৰত বন্দী কৰি ৰাখিছো। তোমাক পুনৰবাৰ সতৰ্ক কৰি দিছো। মহৰ্ষি, পুনৰবাৰ সতৰ্ক কৰি দিছো, অনতি পলমে বিষ্ণু পূজা বন্ধ কৰা, বন্ধ কৰা, বন্ধ কৰা। পিখাচিনী কাশ্যপটোৰ অনুগত নহয়। মহৰ্ষি, দ্বিতীয় তোমাৰ জননী, এই অধৰ্মপুৰৰ ৰজা ধৰ্মধ্বজ এই ৰাজ্যই এদিন জননী আৰু সম্ৰাটক অনাৰ্য বুলি উপহাস কৰিছিল। এও এজন বিষ্ণু ভক্ত। হয়, কৰিছিলোঁ। অতীততো কৰিছিলোঁ, বৰ্তমানেও কৰিছোঁ আৰু ভৱিষ্যতেও কৰিম। বিষ্ণু আমাৰ পৰম ঈশ্বৰ। গৰ্বৰ উচ্চ শিখৰত অধিষ্ঠিত ৰাজা ইমান 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 চৰণত ধৰিছো। পিতাক মুক্তি দিয়ক। ৰাজা, তুমি বৰ্তমান অনাৰ্যৰ কাৰাগাৰত বন্দী। তোমাৰ কন্যাই তোমাৰ মুক্তি বিচাৰিছে, সেয়ে আমি তোমাক মুক্তি দিবলৈ প্ৰস্তুত। অন্যাৰ অনুগ্ৰহৰ মোৰ ঠাই প্ৰয়োজন। ধৰ্মধ্বজ, আজি মহান তুমি। বিষ্ণু ভক্ত, তোমাক আমি নিজেই মুক্তি দিম। সাৱধান মহৰ্ষি, আপোনাৰ মুক্তি দিয়াৰ অধিকাৰ নাই, আৰু সেই অধিকাৰ আপোনাৰ নাই, আৰু আমি তেওঁক মুক্তি কৰি দিবলৈ নিদিওঁ। ধৰ্মপুৰৰ সকলো প্ৰজাৰ মাজত আমি বিষ্ণু পূজা নিক্ষেপ কৰিম। আৰু আমি বাধা দিম তোমাৰ স্বেচ্ছাচাৰক। আদেশ কৰা মাতৃ। বন্দী কৰা তোমাৰ বৈষ্ণৱ পিতাক। বন্দী কৰা সেনাপতি মহাৰাজ। এই আমার হাতের আদেশ। আমিও তোর পিতৃ অন্ধ। কিন্তু আমি মাতৃ আদেশ পালনের কারণে সংকল্পবদ্ধ। আমি মাতৃৰ দ্বাৰা পৰিচালিত পিতা। অন্ধক মাতৃ, তোমাৰ পিতাৰ সহিতে ৰাজা ধৰ্মধ্বজক অন্ধকাৰ কাৰাগাৰত নিক্ষেপ কৰা। অন্ধক মাতৃ, তোমাৰ পিতা আৰু ৰাজা ধৰ্মধ্বজক অন্ধকাৰ কাৰাগাৰত নিক্ষেপ কৰা। মহৰ্ষি, তোমাৰ শত্ৰুতা কেৱল তোমাতেই নহয়, জগতৰ যিমানবোৰ বৈষ্ণৱ আছে সকলোৱে আমাৰ শত্ৰু।
সকলোৱে আমাৰ শত্ৰু। তোমাৰ দৰে যিমানবোৰ বৈষ্ণৱ আছে এই পৃথিৱীত সকলোকে বন্দী কৰি ৰাখিম। অন্ধক মাতৃ নারায়ণক প্রমুখ করে সকলো অমরে আমার শত্রু। অন্ধক সকলো আমার শত্রু। ও মাতৃ অন্ধক অনতিক্রমে দেবতা সকলক স্বর্গচ্যুত কৰি হস্ত উঠা ফান্দ মোৰ হাতত কৰৰ্পণ। ভালে মাতৃ হস্ত খুদা ফান্দ মোৰ হাতত কৰৰ্পণ। ভালে মাতৃ অঞ্জলি অঞ্জলি। অন্ধক, তোমাৰ ৰাক্ষসী মাতৃয়ে তোমাক নৰকলৈ যোৱাৰ পথ ৰচনা কৰিছে। অন্ধক, মাতৃৰ কাৰণে নৰকলৈ যোৱাটো আমাৰ তাতে দুখ নাই। সেনাপতি মহাৰাজ কাৰাগাৰলৈ নিয়া মাতৃৰ আদেশ। মহাৰাজ পিতৃৰ হাতত শৃংখল দিবলৈ তোৰ অলপো ধমাতে নহ'লে হৃদয়ৰ ধমনীত তোৰ অলপো কম্পন নহ'ল নে অন্ধক? কেনেকৈ কপিব পিতা? মাতৃৰ বিশ্বাসংকে ক্ৰোধতে ভীতিৰ বীজ ৰোপণ কৰি সৃষ্টি কৰিছে এই পাষাণ আত্মা। দিছে বিশ্ব বিজয় বৰে আমাৰ ৰণজয়ৰ নিৰিতাতে ত্ৰিভুৱনে শিয়ৰি উঠিব। আমাৰ দেহ কৰ্তব্য সকলো মাতৃৰ আগতে উৎসৰ্গা কৰিছো। সেনাপতি মহাৰাজ রাজা, আমি দুয়োজনেই এই বিশ্বময়ৰ চৰণত নিজৰ জীৱন উৎসৰ্গা কৰোঁ। প্ৰভু নাৰায়ণ, এয়া তোমাৰে কান্ধা পিতা, কান্ধা ৰাজা ধৰ্মধ্বজে তোমালোকৰ কান্দোনৰ সুৰে সুৰে কান্দি উঠিব কৈলাশ স্বৰ্গ। কান্দি উঠিব মৰণ যজ্ঞৰে মানৱে। কৰিছো প্ৰতিজ্ঞা স্বৰ্গৰে দেৱতাকে স্বৰ্গচ্যুত কৰি উৰুৱাম স্বৰ্গতে বিজয় নিশান। ৰজা পাশে যমদণ্ড আছে যত দেৱতাৰ সান্নিধ্যে কৃপান কৰি সৰ্বস্বহৰণে সমৰ্পিমে মাতৃৰ হাততে। সেনাপতি মাতৃৰ আদেশে আজি এই যাত্ৰা কৰিব লাগে। স্বৰ্গৰে অভিমুখে জয়ধ্বনি মেদিনী কপাই। জয় অন্ধকাসুৰৰ, জয় অন্ধকাসুৰৰ, জয় অন্ধকাসুৰৰ। যুদ্ধ যাত্ৰা কৰি চলে অন্ধকাৰ অন্ধকাৰ
আহি পালে অন্ধক স্বৰ্গ জয়ৰ হেতু দেৱতাসকল নিজ নিজ স্থানে ৰৈ কৰিবা সমৰ প্ৰাণ তাকি স্বৰ্গ ৰক্ষাৰ হেতু আজি অন্ধকৰ শেষ দিন হৈছে সমাগত শেষ দিন নহয় বাসৱ আজি মোৰ নৱ জীৱনৰ প্ৰথম দিন যমদণ্ড বৰুণৰ পাশে আৰু বায়ুৰ শক্তি আজি সকলো আমাৰ হাততে বাকী মাথো বাসৱৰ বৰ্জ আৰু চক্ৰীৰ চক্ৰ নিৰে আজি যদি ধৰা দিছাহি যেতিয়া কৰিম কৰায়ত্ত ইন্দৰ লোহময় ব্ৰজ মোৰ কণ্ঠ বজ্ৰণীয় বাসৱৰ মুষ্টিৰ পৰা ইমান দুঃসাহস তোৰ তাৰ আগতে তোৰ হৃৎপিণ্ড ফালি প্ৰয়োগ কৰো বজ্ৰ বাসৱৰ দেশ তেন্তে চাওকাৰ শক্তি কিমান দেবেন্দ্ৰ প্ৰত্যাঘাত ল'বলৈ প্ৰস্তুত হোৱা নাই নকৰো হত্যা কৰি গৌৰৱৰ মালা পিন্ধা দৈত্যৰ চৰিত্ৰ নহয় জয় দেৱতা মুক্তি দিলো তোমাক দৈত্যতম ৰাক্ষসী মাতৃয়ে তোক মৃত্যুৰ ওচৰ চপাইছে লক্ষ্মী সহ সুদা ভাণ্ড তই কৰিবি শৰণ পামৰ ৰাখিবি মনত জগতপতি দেৱনাৰায়ণে লক্ষ্মী সহ সুদা ভাণ্ড কৰিছে ৰক্ষণ নাৰায়ণ চক্ৰী নারায়ণ তই নাপাবি নিষ্ঠার আজি এই অন্ধকার হাতে নারায়ণ লক্ষী সহ সুধা ভাণ্ড মৈত্যলৈ নিয়াৰ আশা তই কৰ পৰিহাৰ কোন অধিকাৰে নিব খোজ তই অমৃত কলহ যে অধিকারত দেবতাই কৰিছে অমৰাৱতীপুৰ এই অমৃত মহৌষধি দেৱতাৰ জাতীয় কেৱল দেৱতাৰে নহয় সকলো প্ৰাণীৰ আছে তাতে সম অধিকাৰ সেয়া সমুদ্ৰত ভূত নিজস্ব আমাৰ হে দানৱ তোৰ সেই আশা কেতিয়াও নহ'ব পূৰণ উলটি যা তই তোৰ মাতলৈ ৰিক্ত হস্তে কদাপি নাযাওঁ উভতি মাতৃৰ সমীপে প্ৰয়োজন হলে বাহুবলে এই আশা কৰিম সম্পূৰণ কি ইমান অহংকাৰ তোৰ যি বিষ্ণুৱে যুগে যুগে বিনাশী দুষ্কৃতি ৰক্ষা কৰি আছে সদা সাধুজন সেই বিষ্ণুৰ লগত তই
কৰিছ বিৰোধ হা? মূৰ্খ জ্ঞানহীন এই জ্ঞানহীন নহয় অন্ধকে এৰি দিয়া পথে যাওঁ সোধালৈ নিজ দেশলৈ তেন্তে তই কি বিচাৰ তোৰ আপোন মৰণ জীবন মরণ পণ দেবতা জ্বলান্নে বেশ তেন্তে নাচি উঠ চক্র সুদৰ্শন নাই ভয় তাৰ বাবে অলপ মুহূৰ্ততে কাহিলম চক্ৰ সুদৰ্শন কাঢ়িলৈ জমদণ্ড কাৰ্তিকৰ হৰ বাখবৰ ব্ৰজ আৰু বৰুণৰ পাক এইবাৰ আশাটোৰ কাঢ়ি লবি চক্ৰ সুদৰ্শন দেখো আজি কোনে ৰক্ষা কৰে তোক বেশ কথা চাও বাৰুকাৰ শকতি কিমান হে বিষ্ণু সমে যুদ্ধ কৰে অন্ধকাৰ অতহাস্য শক্তিহীন আজি তুমি নিৰস্ত কৰিলো তোমাকে এতিয়া মাতৃৰ কাষতে তেওঁ গৈ মহামূল্য উপহাৰ পুনৰ হিম কৰি তুৰন্তে লক্ষ্মী সোধা হৰণৰ হেতু যা দৈত্য তোক নিধন কৰিব পাৰে বিষ্ণুৱে কিন্তু নকৰে মৃত্যু তোৰ সন্নিকট শিৱৰ হাতত চক্ৰহৰণে মৃত্যুকে তোৰ আনিলে চপাই লক্ষীসহ সুধা ভাণ্ড হৰণৰ আগতেই বিশ্বৰূপ ধৰি নিধন কৰিম তোক আৰু দৰ্প শূন্য কৰিম জননী দিতিৰ নমো নমো নারায়ণ দেবজনার্দন তোমাৰ শৰণ
চৰণে প্ৰভু সহস্ৰ প্ৰণাম তুমি সৰ্ব আত্মা হৰি অনাদি অনন্ত বিপদ কালত প্ৰভু কৰাহি উদ্ধাৰ দেবেন্দ্ৰ কিয় আজি অকস্মাতে হ'ল আগমন? হে দেৱনাৰায়ণ, ৰহস্য কিয়খন সৰ্বজ্ঞ তুমি, তথাপিও কৰিছো প্ৰকাশ। মত্যৰ দানৱ অন্ধ ককুৰে সৰ্বস্ব লুটিলে আমাৰ ৰাজ্যহাৰা শক্তিহাৰা আজি দেৱতা সমাজ। দৈত্য কবলৰ পৰা ৰক্ষা কৰা তোমাৰ চিৰনুগত দেৱতাসকলক। বুজিছো দেবেন্দ্ৰ, প্ৰভু নকৰিব মনত ক্ষোভ। তোমালোকৰ লগতে চক্ৰধাৰীও আজি হৈছে আকুল। মহাশক্তি চক্ৰ সুদৰ্শন কাঢ়ি নিছে অন্ধককুৰে। নাৰায়ণ, যুগ মায়াৰ বলেৰে মায়া বিদ্যা পাইছে অসুৰে। স্থিৰ হোৱা দেবেন্দ্ৰ, তুমি এতিয়াও স্থিৰ হবলৈ কৈছা? নাজানো তোমাৰ কি ইচ্ছা প্ৰভু, নাজানো। অৱশ্যে এয়াও আমাৰেই ইচ্ছা। প্ৰভু নকৰিবা চিন্তা দেবেন্দ্ৰ। সৃষ্টি হলে প্ৰলয় হোৱা প্ৰকৃতিৰ এক চিৰন্তন ৰীতি। কাৰণত যদিও দৈত্যৰ সৃষ্টি, শিক্ষাৰ প্ৰৱণতাৰ হোৱাৰ লগতে দৈত্যৰ পতন হ'ব স্বভাৱতে। সেইদিন কেতিয়া আহিব প্ৰভু? সেইদিন চাবলৈ আমি উৎগ্ৰীৱ হৈ আছো প্ৰভু। দেৱগণ, প্ৰভু সেইদিন সমাপন প্ৰায়। নৱযুগ প্ৰৱৰ্তনে প্ৰকৃতি বক্ষত আৰম্ভ হ'ব মহাবিৱৰ্তন। আৰু সেই কাৰ্য সম্পন্ন কৰিব মহেশে নিজেই। আকৌ কি ৰহস্যময় প্ৰভু? সঁচা দেৱগণ, যাক এদিন তুষ্ট কৰিলে অসুৰে, তেওঁকে কৰিব বিতুষ্ট। আৰু সেই তিক্ততাতে উদকাৰী ভীষণ অনল ফুলপানীয়ে নিজেই কৰিব দৈত্যক নিধন। প্ৰভু সেই আশাকে মনতে বান্ধি এবে মাগিছো বিদায়। যোৱা দেবেন্দ্ৰ।